আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আচলতে থান কাপোৰ কিনি আনি পতি লগাই ল'লে ঘৰত কাপোৰযোৰ দেখিবলৈ কেনেকুৱা হয়। মোৰ ছোৱালী মধুস্মিতাই এয়া কাপোৰ কিনি আনিছে, থান কাপোৰ কিনি আনিছে। এয়া থান কাপোৰ, এয়া দেখিছে এইখন চাদৰ হয় আৰু এইখন মেখেলা মই পতি লগাই আছোঁ। এয়া তাই পতি কিনি আনিছে, এয়া মোক লগাবলৈ দিছে মানে এইকাৰণে যে তাই আজি কেইদিনমানৰ পৰা মোৰ ঘৰতে আছে। তাইৰ অসুখ হৈছে, জ্বৰ হ'ল, গতিকে তাই কাপোৰ চিলাব নোৱাৰাৰ বাবে তাই মোক ক'লে মা তই চিলাই দে। মই চিলাই লৈছোঁ। এয়া পতি চাক, এইবিলাক পতি কিনি আনিছে লগাবৰ কাৰণে। আৰু এইখন চাক মই লগা হৈ গ'ল, মই আপোনালোকক পিন্ধি দেখুৱাইছোঁ। চাদৰখন ইমান ধুনীয়া লাগিছে, পতি লগাই লৈছোঁ। আচলতে কাপোৰখিনি একো নাই, থান কাপোৰ কাটি আমি এনেকৈ পতি কিনি আনি পতি লগাই লৈছোঁ। খুব ধুনীয়া লাগে। আপোনালোকক এইকাৰণে দেখুৱাইছোঁ যে মানে কিছুমান বস্তু তাৰমানে নিজেও কৰি ল'ব পাৰি, ধুনীয়াকৈ সজাই পৰাই ল'ব পাৰি। সেইকাৰণে দেখুৱাইছোঁ। এয়া মই যেতিয়া থান কাপোৰবোৰ কিনি আনিছে আমাৰ, তাৰপিছত এয়া পতিবোৰ আনিছে। পতিবোৰ মই যেতিয়া লগাই দিছোঁ তেতিয়া দেখিবলৈ খুব ধুনীয়া হয় কাপোৰযোৰ। সেইকাৰণে আপোনালোকক দেখুৱালোঁ। আৰু মই এইটো কাৰণতে কৈছোঁ যে আপোনালোকৰ যদি ঘৰত এনে থাকে কিছুমানে আজৰি সময়ত, গতিকে আজৰি সময়ত আপোনালোকে নিজৰ ধুনীয়া সাজযোৰ আপোনালোকে নিজে বনাই ল'ব পাৰে। আৰু সেইকাৰণে কৈছোঁ বনাই লওক, দেখিবলৈ ধুনীয়া হয়। এয়া মই বহুত কেইযোৰ বনালোঁ আৰু এতিয়াও মই বনাই আছোঁ। বনোৱা কাপোৰযোৰ পিন্ধিও ভাল লাগে আৰু খুব ধুনীয়া মুঠতে ক'বলৈ গ'লে। ঠিক আছে বাৰু, আজি এইখিনি দেখুৱালোঁ আপোনালোকক। আপোনালোকেও আনি ল'ব, এইদৰে বনাই ল'ব, খুব ধুনীয়া লাগে।